মাৰ্ঘেৰিটা সমত জিলাৰ পাটকাই সমন্বয়ৰ ক্ষেত্ৰত এখনি সংবাদমেল সম্বোধন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা টিৰাপ জাগুন উপশাখা সমিতিৰ উপদেষ্টাও উপসভাপতি ক্ৰমে মুক্তিনাথ হাজম আৰু সুজয় কপিলে। সর্বপ্রথমে আমি অসম চাহ ছাত্র সন্থা টিৰাপ জাগুন উপশাখা সমিতিৰ হৈ আমাৰ স্থানীয় সাংবাদিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখিনিতে আমাৰ দৃষ্টিগোচৰ হৈছে যোৱা 28 নৱেম্বৰ বাতৰি কাকতত টিৰাপ জাগুন উপশাখা সমিতিৰ আৰ্টছাৰ উপদেষ্টা মই নিজে মুক্তিনাথ হাজাম আৰু উপসভাপতি সুজয় কপিল দেৱক বহিষ্কাৰৰ কথা বাতৰি কাকতৰ যোগেদি আমি গম পাওঁ। কিন্তু ইয়াত আমিও দুখ অনুভৱ কৰিছো, কিয়নো এই সিদ্ধান্ত আছিলে, কোনো বহিষ্কাৰৰ কথা ইয়াত উল্লেখ নাই। আমাৰ এইটো হ'ল মাৰ্ঘেৰিটা শাখা সমিতিৰ অসম চাহ ছাত্ৰ সন্থাৰ এক কাৰ্যনিৰ্বাহক সভাত এই প্ৰস্তাৱ আকাৰে বা সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আমাৰ এই মৰ্যাদাত আমি বিভিন্ন ধৰণৰ আমাক কাৰ্যখিনি কৰি যাওঁতে কিছু মনোমালিন্য হ'ব পাৰে। তাৰ বাবে যদি আমাক কিছু কামৰ কাৰণে যদি নিলম্বন কৰা হৈছে বা বহিষ্কাৰ কৰিছে, ই এক গোপন তথ্য আছিলে আমাৰ মাৰ্ঘেৰিটা শাখা সমিতিৰ। কিন্তু এই গোপন তথ্য কিদৰে যোৱা 28 নৱেম্বৰ বাতৰি কাকতত প্ৰকাশ পালে, ই এক ৰহস্যজনক বিষয়। আৰু আমি এইটো কথা এটা স্পষ্ট কৰি দিব বিচাৰিছো, যদি আমি কিবা ভুল কৰিছিলো তাৰ তন্নকৈ তাৰ পৰা প্ৰতিনিধি পঠাই তদন্তকাৰী দল পঠিয়াই তাক পৰীক্ষা কৰিব লাগিছিল, চাব লাগিছিল কি হল। কিন্তু আমাৰ মতে আমি কোনো ধৰণৰ আৰ্টছাৰ সংবিধানৰ বিৰোধী কোনো কাৰ্য কৰা নাই। যদি কৰিছো, আপোনালোকে যি ধৰণে যোনে এই বাতৰি কাকতত দিলে যে বহিষ্কাৰৰ কথা, সেইমতে আমাৰ দুখবোৰ জাপি দিব লাগিছিলে, দিব লাগিছিলে। আমি এইটো ভুল কৰিলো, আমি এইটো কৰিলো, সেইটো কৰিলো, দিব লাগিছিল। কিন্তু সেইটো নিদি অকল বহিষ্কাৰৰ কথা কৈছে। এতিয়া এইটো আমাৰ গোপনীয় কথা আছিলে, আমাৰ ভিতৰুৱা কথা আছিলে আৰ্টছাৰ মাৰ্ঘেৰিটা শাখা সমিতিৰ। কিন্তু এইটো বাহিৰত কেনেকুৱা বিয়পিলে। এজন সাংবাদিকতা একো দুখ নাই ইয়াত, কিয়নো সাংবাদিক হল আমাৰ ভাৰতৰ সংবিধানৰ চতুৰ্থ স্তম্ভ, যাক আমি সন্মান কৰো। আমি একেলগে কাম কৰি আগুৱাই যাব, সমাজখনক আমি আগুৱাই নিবলৈ আমি একেলগে কাম কৰো। কিন্তু এই ইয়াত যোন এচাম দালাল ৰূপী বা ভ্ৰষ্টাচাৰী লোক ইয়াত এই কাগজ কেনেকুৱা বা সেই সিদ্ধান্ত গ্ৰহণ কৰা প্ৰস্তাৱ আকাৰে লোৱা সেই PDF ফাইল কেনেকুৱা পালে, এটা আমাৰ এটা ডাঙৰ প্ৰশ্ন। আৰু সদশেষত আমি এইটোৱে ক'ব বিচাৰিছো যে ইয়াৰ তন্নতন্নকে তদন্ত হওক। সেই তদন্তত পৰাপক্ষত আমিও সহযোগ কৰিম আৰু সহযোগ দিবলৈ মান্তি আছো। কিন্তু তদন্ত দল আহে, সেই দল কিন্তু নিস্বাৰ্থভাৱে, একপক্ষ নহয়, দুয়ো পক্ষই তদন্ত কৰক। সেই তদন্তত আমিও আৰু আছে, আৰু কোন কোন মানুহ আছে আওতালৈ আনিব লাগে। এনেই কাৰোবাৰ ওপৰত ইমান ডাঙৰ দুখ জাপি দিয়াটো কিন্তু আমাৰো বৰ এটা সহ্য কৰা বিষয় নহয়। আৰু এটা কথা স্পষ্টভাৱে আমি জনাব বিচাৰিছো, আমাৰ ইয়াত এইখিনি কথা কব নাপায়। এই PDFৰ কথা হয় বা আমাৰ এইটো মাৰ্ঘেৰিটা শাখা সমিতিৰ সিদ্ধান্ত মৰ্মে যিখিনি প্ৰস্তাৱ লোৱা আছিলে সেইখিনি লোৱা আছিলে। কিন্তু আমাক ইয়াত দুজনক টাৰ্গেট কৰিছে। সেই দুজনৰ জেগাত আৰু 4জন হ'ব পাৰে, আৰু 5জন হ'ব পাৰে বা 10জন হ'ব পাৰে। কিন্তু গোটেইখিনিৰ নাম নিদি মাত্ৰ 2জন ব্যক্তিৰ, মোৰ নাম আৰু সুজয় কপিলৰ নাম দিছে। তাৰ কাৰণো আমি জানিব বিচাৰো। আৰু এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো। আমি দুখ অনুভৱ কৰিছো। বহু বছৰ আগত আমি আৰ্টছাত যোগদান কৰা
কিয়নো মোৰ সতীৰ্থসকল আছে, অৰুণ তাঁতীদেৱ আছে, আৰু মাৰ্ঘেৰিটা পাইনাৰ মিলৰ ওচৰত প্ৰদীপ তাঁতী আছিলে, দীপক কঞা আছিলে। তেখেতসকলৰ লগত মই আমাৰ আৰ্চাৰ লগত মই জড়িত আৰু আৰ্চাৰ লগত কাম কৰি আছো। কিন্তু আজি অতি পৰিতাপৰ বিষয় যে কোনোবা এটা চক্ৰ আমাৰ সাংগঠনিক বন্ধু হ'ব, তেখেত মানে আৰ্চাৰ সংবিধানৰ বিৰোধী কাৰ্য কৰি আছে। সেইখিনি মই আজি এই সংবাদ মাধ্যমৰ যোগেদি মাৰ্ঘেৰিটা শাখা সমিতি, তিনিচুকীয়া জিলা সমিতি, অসম ৰাজনীতি ছাত্ৰ সন্থা আৰ্চাৰ বিষয়ববীয়াক অনুৰোধ জনাইছো, আপোনালোকে যাতে এই তদন্ত তন্নকৈ আৰু নিষ্ঠাভাৱে একদম কাৰো মানে ফলীয়া নহয়, একফলীয়া নহয়, দুয়োফালে চাই মেলি কৰিবলৈ মই আজি সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছো। আৰু সদশেষত মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰি আজি এই সংবাদ মেল ইয়াতে সমাপ্ত কৰিছো। জয় আই অসম, জয়টো আৰ্চাৰ। আৰু এটা কথা, আমাক যেতিয়া বহিষ্কাৰ কৰিছে বা নিলম্বন কৰিছে, বাতৰি কাকতৰ মতে বহিষ্কাৰ লিখা আছে, আৰু আমি এইখিনিত এটা কথা দুখ পাইছো মনত, যে মাৰ্ঘেৰিটা শাখা সমিতিয়ে যদি আমাক দুয়োজনকে যদি নিলম্বিত কৰিছে বা নিলম্বন কৰিছে বা বহিষ্কাৰ কৰিছে, তেন্তে কাৰণ দৰ্শোৱা জাননী আমাক প্ৰেৰণ কৰিব লাগিছিল শাখা সমিতিৰ সন্মানীয় সভাপতি আৰু সম্পাদকে। কিন্তু তেখেতসকলে এই কাৰ্য নকৰি এতিয়া ক'ব নোৱাৰো কোনে দিলে, কিন্তু পেপাৰত পোৱাত আমিও দুখ পাইছো। আমাক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিব লাগিছিল, তেতিয়া আমিও গলো হয়, আমিও ক'লো হয়, আমিও তদন্ত কৰিলো হয়। গতিকে এইখিনিয়ে আপোনালোকক জনালো। ধন্যবাদ। উল্লেখ্য যে 24 নৱেম্বৰত মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা শাখা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত টিৰাপ জাগুন উপশাখা সমিতিৰ উপদেষ্টা মুক্তিনাথ হাজাম আৰু সুজয় কপিলক সংগঠনৰ পৰা নিলম্বন তথা বহিষ্কাৰো সাংগঠনিক কাম কাজৰ পৰা বিৰত থকাৰ নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি লিখিতভাৱে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক মানি ল'বলৈ অপ্ৰস্তুত বুলি সংবাদমেলযোগে প্ৰকাশ কৰিছে। উপদেষ্টা মুক্তিনাথ হাজাম আৰু উপসভাপতি সুজয় কপিলে শাখা সমিতিৰ কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰা সিদ্ধান্তত দুখ প্ৰকাশ কৰি এনে সিদ্ধান্তক মানি ল'বলৈ অস্বীকাৰ কৰে। যিহেতু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ছাত্ৰনেতাদ্বয়ক শাখা সমিতিয়ে কোনো ধৰণৰ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ নকৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰাটো এক চিন্তনীয় বিষয় বুলি মন্তব্য প্ৰদান কৰে। লক্ষণীয় বিষয়টো হৈছে যে ছাত্ৰনেতা মুক্তিনাথ হাজম আৰু সুজয় কপিলে দুদিন পূৰ্বেহে বাতৰি কাকতৰ জৰিয়তে শাখা সমিতিয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে অৱগত বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে। লগতে ছাত্ৰনেতাদ্বয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাৰ মজিয়াত গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত অতিকৈ গুৰুত্বপূৰ্ণ বিষয়, যিহেতু এই সিদ্ধান্তসমূহত সংগঠনটোৰ ভৱিষ্যত কাৰ্যপন্থাৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি প্ৰস্তাৱ আকাৰত লিপিবদ্ধ কৰা হয় আৰু ই এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু বুলি বিবেচনা কৰা হয়। পৰিতাপৰ বিষয় যে এনে গোপনীয়তা ভংগ কৰি কোনে কিয় কিহৰ স্বাৰ্থত কাৰ্যনিৰ্বাহক সভাখনৰ কাৰ্যবিৱৰণী প্ৰতিলিপি সাংবাদিকলৈ প্ৰেৰণ কৰিলে সেয়াও এক বিচাৰ্য বিষয় বুলি অভিহিত কৰে। ছাত্ৰনেতাদ্বয়ে লগতে এইটোও প্ৰকাশ কৰে যে সংগঠনৰ সাংগঠনিক কাম কাজত হয়তো কেতিয়াবা নিজৰ ভিতৰত মতবিৰোধ ঘটিব পাৰে বা মতানৈক্য থাকিব পাৰে, কিন্তু সংগঠনৰ ভিতৰ চৰাৰ গোপনীয়তাক এইদৰে উদঙাই দিয়াটো কিমান যুক্তিসংগত তথা এয়াও জানো সংগঠনটোৰ সংবিধান বিৰোধী কাৰ্য নহয় নেকি বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰনেতা মুক্তিনাথ হাজম আৰু সুজয় কপিলে। জাগুনৰ পৰা শ্যাম মাধৱৰ ৰিপৰ্ট, AG নিউজ।